নমস্কাৰ প্ৰিয় দৰ্শক আজি আমাৰ অনুষ্ঠানৰ বিশেষ অতিথি ৯০ দশকৰ এজন অনাতাঁৰ শিল্পী আৰু বৰ্তমানে মানুহৰ মাজত পৰিচিত হৈছে গছৰ পাতৰ দ্বাৰা গানৰ সুৰ তোলা এজন বিশেষ ব্যক্তি হিচাপে আৰু তেখেত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি বৰবামৰ নিবাসী সুশীল লাহনদেৱ। সুশীল লাহনদেৱক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। কেনে আছে বৰ্তমান? বৰ্তমান ভালেই আছোঁ। হয়, যিটো আচলতে আপোনাক আজি আমাৰ অনুষ্ঠানলৈ বিশেষভাৱে নিমন্ত্ৰণ কৰিছোঁ, এই গছৰ পাতত যিটো গানৰ সুৰ তোলে, আমি যেতিয়া আপোনাক প্ৰথম লগ পাইছিলোঁ সেই দিনটোত আমাৰ চিনাকি যিদিনাখন হৈছিলোঁ যে আপুনি সেই দিনটোত এটি অনুষ্ঠানত আচলতে গছৰ পাতত গানৰ সুৰ তুলি আছে আৰু আমাৰ দেখি আচলতে ভাল লাগিলে। আমি ভাবিলোঁ ৰাইজৰ আগত আপোনাক পৰিচিত কৰাওঁ। সেই সূত্ৰে কেনেকৈ মনলৈ কেনেকৈ আহিছে গছৰ পাতত গানৰ সুৰ? এইটো এটা অসাধাৰণ আচলতে প্ৰতিভা বুলিয়ে ক'ব পাৰি। কেনেকৈ মনলৈ আহিল? হয়, এই কথাখিনি ক'বলৈ গ'লে মই অকণ আগবাঢ়ি যাব লাগিব। হয়, 1970 চন। সেই সময়ত মোৰ বয়সটো আছিলে 13-14 এনেকুৱা আৰু। হয়, তেতিয়া আমি গৰু চৰাই আছিলোঁ, গাঁৱৰ ল'ৰাই, বাগানীয়া ল'ৰা আছিলে। তেতিয়া সিহঁতি যিকোনো গছৰ পাত লৈ পিনি পাতৰ মাত উলিয়াইছিলে। চৰাই মাত উলিয়াই, গৰুৱে কেনেকৈ চিঞৰে, কুকুৰে কেনেকৈ চিঞৰে, তেনেকুৱা মাতবিলাক উলিয়াওঁতে সিহঁতিয়ে মোক ক'লে যে তুমিও মাতটো উলিয়াবলৈ শিকা, বহুত টাইম লাগে। মই সেই দিনাটো নোৱাৰিলোৱেই। মই ঘৰলৈ আহি পিনি যিকোনো পাতেৰে সদায় মানে ফুৱাই থাকোঁ। আপোনাৰ মনলৈ মানে সেইটোকে আহি আছে? সেইটোৱে আছে, কেনেকৈ ফুৱাই। সিহঁতেও গান নহয়, তেওঁলোকে গান বজোৱা নাছিলে। এদিন গৈ পিনি মই মানে মাক মাতিলোঁ, অ' মা ভাত হ'ল নাই? মানে সেই গছৰ পাতটো যেতিয়া ওলালে তেতিয়া মই ভাবিলোঁ পাতটো ওলালে যদি এই মাকে সুধি চাওঁচোন, অ' মা ভাত হ'লনে? মানে গছৰ পাত খিলাই? গছৰ পাত খিলা মই লৈ দেখুৱাম কেনেকৈ কৰিছিলোঁ। সেয়াই আৰু। তাৰপিছত যিকোনো পাত ল'লে মানে অলপ গোন্ধটো আহে, বেয়া গোন্ধটো আহে। তেতিয়া মানে মই অলপ বজাওঁ আকৌ পেলাই দিওঁ। কিন্তু এদিন আমাৰ চিনাতলি গাঁও, মৰিয়নি আণ্ডাৰ চিনাতলি গাঁও, যোৰহাট জিলা পৰে। তেতিয়া আমাৰ শিৱসাগৰ আছিলে। আমাৰ ঘৰৰ ওচৰতে বহুত গছ আছে মানে। তেতিয়া এই গছজোপা কি গছ নাজানো, পাতবিলাক বৰ ধুনীয়া। বৰ্তমান এতিয়া মই যিখিনি পাত ল'লোঁ, গম পাইছোঁ। এতিয়া নামটো জানিলোঁ, মানে পুহাৰী লতা বুলি। এতিয়াহে জানিছোঁ। এইটো জানিছোঁ 2011 চনত শিমলুগুৰি। তেতিয়া মই শিমলুগুৰি আৰক্ষী থানাত আছিলোঁ চাকৰি কৰি থাকোঁতে। তেতিয়া সেই পাতটো পাই পিনি তেতিয়া সেইদিনাহে জানিছোঁ মই এই পাতখিলাৰ নাম পুহাৰী লতা। ঠিক আছে, আগলৈ গৈছোঁ। তেতিয়া মই সেই পাতখন প্ৰথমতে ফুৱাই চালোঁ, মাতটো বৰ ধুনীয়া। যিবিলাক পাত মই আগতে বজাইছিলোঁ, যিকোনো পাত, সেইবিলাককে সেই নতুনকৈ লোৱা পাতখন খুব ধুনীয়া। তেতিয়া মই আমাৰ ঘৰত তেতিয়া মানে দদাইদেউৰ ঘৰত ৰেডিঅ' এটা বাজি থাকে। তাত ভূপেন হাজৰিকাদেৱৰ আৰু লতা মংগেশকাৰদেৱৰ গীতবিলাক বাজে। কিন্তু তেতিয়া মই নিজেই জনা নাছিলোঁ এই ভূপেন হাজৰিকাই যে গায়, লতা মংগেশকাৰ যেনে গায়, কোননো ইমান জনা নাছিলোঁ। লতা মংগেশকাৰে গোৱা এটা গীত, জোনাকই ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে, এই গীতটি মই শিকিছিলোঁ। এই গীতটি শিকোঁতে মোৰ প্ৰায় এমাহেই লাগিলে। গোটেই গানটো মানে মাত তাক কাটি যাব নালাগিব, এমাহৰ পিছত মই পাৰিলোঁ গানটো। আৰু সেই গানটো এতিয়াও মই মোক ৰাইজে যলৈকে মাতে তাত কথাষাৰ কৰি পিনি মই বজাই শুনাওঁ। মানে গছপাত খিলাই। আৰু তাৰপিছত ভূপেন হাজৰিকাদেৱৰ গানটো গোটেইখিনি শিকা হৈছে। আৰু নতুন শিল্পীবিলাকৰ হিন্দী বা যিকোনো গীতেই এতিয়া মই শিকিলোঁ। এতিয়া ৰাইজে যদি আমন্ত্ৰণ জনায় তেতিয়া মই তেওঁলোকৰ আশামতে মই বজাই শুনাওঁ। হয়, আমি দৰ্শকসকলক উদ্দেশ্যি যিহেতু গছৰ পাতত তেখেতে বজাই আহিছে বিভিন্ন গীত, আচলতে ভূপেন হাজৰিকাই হওক বা বেলেগৰ গীতেই হওক, এই মুহূৰ্তত যদি আপুনি এখিলা গছ পাতত বজাই শুনায় প্ৰথমতে যিকোনো এটা আপোনাৰ প্ৰিয় গীত। প্ৰিয় গীত বুলি ক'লেতো এতিয়া মই ক'লোৱেই ভূপেন হাজৰিকাদেৱে লিখা আৰু লতা মংগেশকাৰে গাইছিলে। এইখন এখন চিনেমাৰ গান, ভূপেন দাৰ প্ৰথম চিনেমা নেকি। এইটোতো কথাটো এনেকুৱা, যেতিয়া মই জানিলোঁ ভূপেন দাই, মোৰ বয়স হৈছে 58, কিন্তু ভূপেন দাই এই চিনেমাখন কৈছিলে 59ত নেকি হ'ল। তেতিয়াই গান মানে। সেইটো গানটোকে মই
চাগে মোক ভগৱানে দিব পাৰে এইটো বজাবৰ কাৰণে গতিকে মই এতিয়া বজাই শুনাম গান নিশ্চয় মই পাতখন ল'ব লাগিব লৈ লওক পাতখনৰ আকাৰটো ডাঙৰ দেখিছোঁ এই আহঁত পাতখিলা নিচিনা আনিব অকণমান মই গোটেই পাতখিলাই দেখুৱাই দিছোঁ হয় এয়াই হৈছে পোহাৰী লতা হয় আৰু পোহাৰী লতা বুলি কেনেকৈ জানিলোঁ এই কথাষাৰ মই বজাই লওঁ তাৰপিছত বজাই লওক কেনেকৈনো জনা হ'ল হয় প্ৰথমতে এটা দৰ্শক উদ্দেশ্যি এটি গান হয় আপোনালোকলৈ আগবঢ়াব পোহাৰী লতা পাতেৰে জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে হয় আচৰিত সঁচাকৈ আচৰিত আমি চাগে এনেকৈ বজাওঁ বুলি ভাবিলে চাগে বজাব নোৱাৰিম চাগে হয় এতিয়ালৈকে মানে কেনেকৈ বজায় মই জনামতে মোৰ ওচৰত বহুত আহে আৰু মই পাতটো দি পঠিয়াওঁ তেতিয়া তেওঁলোকৰ প্ৰথম মাতটো নোলায় মানে এই মাতটো মই শুনামতে কোনো উলিয়াব পৰা নাই মানে খুৱাব লাগে আচলতে খুৱাব লাগে অলপ এনেকৈ মানে এনেকৈ ডাইৰেক্ট সোমোৱাই দিব লাগে মই দেখুৱাই দিছোঁ হয় মানে আজি দাদাক পাওঁতে আচলতে শিকি ল'ব বিচাৰিছোঁ গছৰ পাতত এনেকৈ এনেকৈ তাকে লৈছোঁ হয় অকণমান নোৱাৰিম দেই বহুতে মাতটো পটকৈ ওলায় আকৌ ফুৱাই বেলেগ হয় আচ্ছা মই এটা কথা কৈছিলোঁ অলপ আগতে যে মই মাক সুধিছিলোঁ প্ৰথম আৰু এই কথাটো মই টিভিতো কৈছোঁ টিভিত বহুত জেগাত কেতিয়াবা বজাই শুনিছোঁ মই মা ভাত হ'ল নাই মাক সুধিছিলোঁ প্ৰথম মানে সেইটো বজাই দেখক মা ভাত হ'ল নাই মা ভাত হ'ল তাৰপিছত বাইদেউক যদি সুধোঁ বাইদেউ মোক মই চাহ খাওঁ এনেকৈ মই প্ৰথম শিকিছিলোঁ মানে পিছত এই গীতলৈ গ'লগৈ আৰু আচলতে ইয়াৰ মাতটো এনেকৈ ফুৱাই প্ৰথম উলিয়াব লাগিব তাৰপিছত গীতলৈ আহিব লাগিব এতিয়া মোৰ ওচৰলৈ বহু ল'ৰা ছোৱালী আহে প্ৰথম মানে যিকোনো এটা গানকে বজাবলৈ হিন্দী গান বা তেনেকুৱা আপুনি যে হেৰি কৈছিলে এমাহ শিকিছিলোঁ এমাহৰ ভিতৰতে চব হেৰি হৈ গৈছে এমাহৰ ভিতৰত মই গোটেই সেই গানটো পাৰিলোঁ যে সেইটো গানটো পঢ়াৰ পিছত মই প্ৰত্যেক গানেই পঢ়া হ'লোঁ তাৰপিছত এই হিন্দী মই প্ৰায়বিলাকে পঢ়া হ'লোঁ এই কথাবিলাক জানি মোক ইণ্ডিয়া গট টেলেণ্টে মাতি নিছিলে মই যেতিয়া ৰিটায়াৰ হৈছিলোঁ ৰিটায়াৰ হোৱা 3 দিনৰ পিছতে মোলৈ ফোন আহিছিলে মুম্বাইৰ পৰা ইণ্ডিয়া গট টেলেণ্টৰ আমি কৰ্মজীৱনৰ কথা আপোনাৰ লগত পাতিম তাৰ আগতে আপুনি যিটো এই যে ল'ৰালি কালত আপুনি শিকিছিল বুলি কৈছিলে ল'ৰাবোৰৰ লগত চৰাই মাত হয় চৰাই মাত এতিয়া
এই মাতটো আমাৰ বহাগত এতিয়া কুলি মাতটো এইটো এইবিলাক মানে কুলি মাত তাৰ ইয়াৰ ওপৰতে বিভিন্ন মাত আৰু তেনেকুৱাই মানে প্ৰতিখিলা গছপাততে আপুনি পাৰিব খালি এই খিলাত বেছি ভাল হয় এই খিলাত মানে এতিয়া ফাটি যোৱা নাই যদি মই বেলেগ পাত লওঁ কিন্তু এই ফাটি যাব প্ৰিয় দৰ্শক এই খিলাকে কয় পোহাৰী লতা পাত এই পোহাৰী লতা পাত তাত আচলতে গানৰ সুৰটো বেছি ধুনীয়া হয় হয় আৰু বেলেগ হিন্দী গানত হিন্দী গানটো বহুতেই বজাইছোঁ যেতিয়া মোক এই যিটো কৈছিলোঁ এতিয়া তালৈ মাতিছিলে তাৰ 15 দিনৰ পিছত মই কলিকতালৈ মোক ক'লে কলিকতা মই গ'লোঁ তাত গৈ পিনি তাত এনেই শিল্পী কেনে 400মান হৈছে নেকি অল ইণ্ডিয়া শিল্পী মানে গোটেই সদৌ ভাৰতৰ তাত যিখিনি শিল্পী গোট খাইছিলে চব বেলেগ বেলেগ টাইপৰ মই পাত বজোৱা মানে এই পাতখিলা বজোৱালৈ আপুনি বিভিন্ন মঞ্চলৈ গুচি গৈছে মোকে মাতিছে কলিকতালৈ তাৰপিছত বেলেগ কোনোবা নাচিবলৈ মাতিছে সেই নাচো বেলেগ আমাৰ এইবিলাক নাচৰ নিমিলিব পাৰে এইটো বেলেগ নাচ তাৰপৰা কোনোবাই গাড়ী চলাবলৈ চাইছিলোঁ সেইখন গাড়ী চলাটো বেলেগ কিছুমানে শিল চিল ভাঙি মাথাত মাৰি ভাঙে কিছুমানে এইবিলাকো খাই দিয়ে এই তেনেকুৱা বহুত মানে চবেই বেলেগ বেলেগ মানে মোক চাগে এইটো কাৰণে মাতিলে গছৰ পাতটো মই নেদেখিলোঁ চাইছিলোঁ তেতিয়া তাত 5জন মানুহে মোক সুধিছিলে মানে মোকে সুধিছে আৰু অডিশ্যনৰ নিচিনাই কথাটো তেওঁলোকে সুধিছিলে আপুনি ক'ৰ পৰা আহিছে হিন্দীত আৰু কিয় আহিছে আপুনি মই যিমান পাৰোঁ কৈছোঁ যে অসমৰ পৰা আহিছোঁ আপুনি কি কাৰণে আহিছে কিবা গাবলৈ নহয় তেতিয়া মই পাতখন 30খন পাত লৈ গৈছিলোঁ মই তালৈ বজাবলৈ আহিছোঁ তেতিয়া ক'লে যে এই পাত লৈ আনিছোঁ মই বজাবৰ কাৰণে তেতিয়া সিহঁতে হিন্দীত কৈছে এতিয়া কি বজাব কেনেকৈ বজাব এইটো কি গছ নাম কি নামটো শুনোতে মই কৈছোঁ যে অসমত পোহাৰী লতা গছৰ নাম পোহাৰী লতাটো হিন্দীত নহয় আচলতে তেওঁলোকে ক'লে যে আমি বুজি পোৱা নাই আপুনি কি ক'লে তেতিয়া মই ক'লোঁ যে অসমৰ গছবিলাকৰ পাত এইটো আৰু তাত এই নামটো পোহাৰী লতা তেতিয়া ক'লে যে আমি সেইখন মঞ্চত আপুনি কোনটো গান পৰিৱেশন কৰিছিলে মঞ্চ বুলি নহয় এইটো অডিশ্যনে গম পাইছে অডিশ্যনৰ নিচিনা এটা ৰুমত নি দিছে কিন্তু আমাক চাই আছে বাহিৰত ফিল্ডত টিভি দি দিছে মানুহে চাইছে তেতিয়া মই প্ৰথম মানে ক'লোঁ যে মই হিন্দী গীত এটি বজাম হিন্দী গান আপুনি কি বজাব ডফলি আলি তেতিয়া সিহঁতি পটকৈ বুজা নাছিলে কি কৈছে বুজি পোৱা নাই ডফলি আলি তো লতা মঙ্গেশকাৰ গীত হে এছে বোলাহে মই তেতিয়া ক'লে ঠিক আছে সেইটো বজাওক এতিয়া সেইটো গানকে হয় কিছু সুন্দৰ আপুনি অনাদা শিল্পী হিচাপে কেতিয়া আত্মপ্ৰকাশ কৰিছিলে মই 1990 চনত অডিশ্যন দিছিলোঁ ডিব্ৰুগড় ৰেডিঅ'ত তেতিয়া মই ভগৱানৰ কৃপাত মই পাছ কৰিছিলোঁ তাৰপিছত গাই আছোঁ এতিয়ালৈকে মাতি থাকে
মাতি থাকে ন থাকে গীতৰ হয় এই ভাগে মঞ্চত গীত পৰিৱেশন কৰিবলৈ মঞ্চততো বহুতেই কৰিলোঁ হয় এতিয়াও কেতিয়াবা মাতে আচলতে মোক এতিয়া বেছিকৈ মাতে এই পুহাইলতা পাতটো বজাবৰ কাৰণে হয় আৰু তাৰ মাজতে যি জানে তেওঁলোকে কয় যে গীত এটাও শুনো কাৰ গান বেছি ভাল পায় আপুনি গানটো এতিয়া ভূপেন দা গানেই মই বেছিকৈ বজাওঁ মানে মঞ্চত পৰিৱেশন কৰিবলৈ হ'লে ভূপেন দা মোৰ নিজৰ গান আছে হয় নিজৰ গান লিখোঁ কৰোঁ গাওঁ কেছেট সেইটো সময়ত চাগে আপোনালোকৰ দিনত কেছেটহে ওলাইছিল এইটো 88ত সেই গণশিল্পী ৰাজেন বৈৰাগী আৰু মই গাইছিলোঁ তাত মোৰ দুটা গানৰ ভিতৰত নিজে লিখা গান মই নিজে সুৰ কৰা হয় এটা আপোনাৰ এটা আপুনি নিজৰ স্বৰচিত গান এই মুহূৰ্তত এইটো আগতীয়াকৈ মই কৈ লৈছোঁ এই গানটো মই 80 চনত লিখা হয় মাক লৈ লিখিছিলোঁ কি কাৰণে লিখিলোঁ মাক মায়ে গান ভাল পায় মায়ে মানে খুব ভগৱানৰ ওপৰত হেৰি কৰে বিশ্বাস কৰে চাকি জ্বলায় তুলসী তলত চাকি জ্বলায় হয় এনেকুৱা কথা এই গানটো তেনেকুৱাতে মই লিখিছিলোঁ গানটো ঠিক আছে মই গাইছোঁ হয় জোনাক ৰাতি মোৰ গাঁৱত ফুলিছে চম্পা জ্যোতি উৰুষা পজাত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি দবা কাহে য'ত ৰজন জনাই হৰি নামে য'ত ৰজন জনাই দবা কাহে য'ত ৰজন জনাই হৰি নামে য'ত ৰজন জনাই সেইখনি মোৰ মৰমী গাঁও সেইখনি মোৰ চেনেহী গাঁও এতিয়া তুলসী তলত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি জোনাক ৰাতি মোৰ গাঁৱত ফুলিছে চম্পা জ্যোতি উৰুষা পজাত আয়ে মোৰ জ্বলাইছে এগছি চাকি ধুনীয়া লাগিছে প্ৰিয় দৰ্শক আপোনালোকে কমেণ্ট কৰি আচলতে জনাবলৈ নাপাহৰিব এই সুশীল দাৰ গান কেনেকুৱা পাইছে আপোনালোকে আমি কথা পাতি যাম গান শুনি যাম আপোনালোককো শুনাই যাম ভূপেন দাৰ সংগীত যিহেতু আপোনাৰ প্ৰিয় বুলি কৈছে হয় ভূপেন দাৰ সংগীত নিশ্চয় আপোনাৰ মাতটো ধুনীয়া লাগিব আপোনাৰ এইটো যিটো কথা পতা ভইচ বা আৰু গানৰ ভইচ দুটা সম্পূৰ্ণ কিন্তু পৃথক শুনিছোঁ এই মুহূৰ্তত বেলেগ অলপ হয় বেলেগ এটা যেন হয় হয় এটা ভূপেন দা যদি সংগীত আমি শুনিবলৈ পাওঁ আপোনাৰ মুখত ভূপেন দা গান গাবলৈ আচলতে ভয় লাগে বহুতক মোক কয় কিন্তু মোৰ ভয় লাগে কিয় ভূপেন হাজৰিকাদেৱৰ নিচিনাকৈ আমিতো গাব নোৱাৰিম হয় আৰু তেখেতৰ সুৰ কথা সংগীত এটা আমি মানে ওচৰলৈ যাবলৈকে ভয় লাগে একচুৱেলি তেখেতৰ গীতবিলাক যদি মই তথাপিতো আপুনি যিহেতু বিভিন্ন মঞ্চত আপুনি পৰিৱেশন কৰি আহিছে গতিকেলৈ এটা যদি হয় হয় অকণমান ওপৰলৈ উঠাই লওক হাৰুদি ৰাণী তোমাৰ হেনো নাম হাৰুদি ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপোন সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন হাৰুদি ৰাণী তোমাৰ হেনো নাম ইমানকে গাই ধন্যবাদ এই শিল্পীজন কিন্তু এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল কেতিয়াৰ পৰা আপুনি কিমান চনলৈকে চাকৰি কৰিলে বা সেই কৰ্মজীৱনৰ ওপৰত আপুনি কওক 77 মই ভৰ্তি হয় তাৰপিছত
2018 হয় মই অৱসৰ ল'লোঁ 2018 এতিয়া আৰু ঘৰতে আছোঁ আৰু সংগীততে লাগি আছোঁ বুলি ক'ব লাগিব হয় ৰাইজে বিচাৰে যাওঁ আচলতে এনেকৈ আছোঁ আৰু আৰক্ষী বিষয়া হিচাপে অসমৰ কিমান জেগাত আপুনি থাকিলে এনেই জিলা হিচাপে ক'লে হয় 2খনহে যোৰহাটত 10 বছৰ থাকিলোঁ যোৰহাট জিলাত যেতিয়া আমাৰ শিৱসাগৰ জিলা হ'ল ইয়ালৈ গুচি আহিলোঁ মই 80ত গুচি আহিলোঁ হয় তেতিয়াৰ পৰা শেষলৈকে ইয়াতে থাকিলোঁ কিন্তু গোটেই অসমেই ঘূৰিলোঁ জিলা হিচাপে প্ৰত্যেকখন জিলালৈকে নহয় তথাপিও 5খন জিলালৈ গৈছোঁ তাৰমানে যিখিনি আমাৰ চাকৰি হয় ক'ৰবাত ডাঙৰকৈ মিটিং হৈছে বিহু হৈছে প্ৰধানমন্ত্ৰী আহিছে এনেকুৱা ডাঙৰ ডাঙৰ মানুহবিলাক আহিলে ডিউটিৰ কাৰণে আমাৰ তেতিয়া গৈছোঁ প্ৰত্যেকখন বহুত জিলালৈ গৈছোঁ হয় কৰ্মৰত অৱস্থাত এই গছৰ পাতে হওক বা গানেই হওক এইবিলাক কৰিছিলে এইখনো বহুত গোটেই অসম নহয় আৰু হয় গুৱাহাটীলৈতো গৈ থাকিব লাগে টিভিলৈ যাওঁ বেলেগে মাতে শিৱসাগৰলৈতো বহুত মাতে আমাৰ যোৰহাট জিলাত হয় শিৱসাগৰ জিলাত পাতৰ কাৰণে গৈ থাকিব লাগে তাৰ মাজতে এটা দুটা গীত গাবলৈ ৰাইজে কয় আৰু তেতিয়া গাওঁ মানে ইদৰে গায় আপুনি হয় এনেই গাওঁ গছৰ পাততো যি কয় সেইটোকে বজাওঁ বজাই দিয়ে জুবিনৰ গান এইখিনিতো বহুতত মাতিছে বজাই আছোঁ হয় মানে এতিয়া জুবিনৰ গান এতিয়া প্ৰায় বজোৱা হয় আৰু টিভিত মই বজাইছোঁ হয় প্ৰিয় শিল্পীজন যিহেতু আমাৰ মাজত নাই এতিয়া বৰ্তমান আপুনি আজি তেখেতৰ এটি গীত যদি আপুনি গছ পাতে বজায় তেখেতৰ প্ৰতি এই অনুষ্ঠানৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাল লাগিব খুব ভাল লাগে প্ৰতিটো গীতেই ভাল লাগে কিন্তু এটাই দুৰ্ভাগ্য তেওঁক মই ওচৰৰ পৰা নাপালোঁ টিভিত দেখোঁ ক'ৰবাত ফাংচন কৰিলে গাড়ীত থকা দেখোঁ কিন্তু কথা পাতিও নাপালোঁ আৰু এনেকৈয়ে মানে তাৰ গানখিনি কিন্তু ভাল লাগে তাৰ মাতটো খুব ভাল মই যেতিয়া গান এৰা নিচিনা হৈছে তেতিয়া জুবিন উঠিছে গাবলৈ এইটো মানে 92, 93 এনেকুৱা কথা তেতিয়া উঠিছে জুবিনে গাবলৈ তেতিয়া আমি মানে আগতেতো চাকৰিত থাকোঁতে খবকৈ যাবই নোৱাৰি আৰু তেতিয়া আকৌ এই কথাটো নাজানিলে মানে মই যে পাঠ এখনো বজা নাজানিলে এই কথাটো মই কৈ লৈছোঁ আগতে এই পাঠখনৰ কথাটো হৈছে কি শিমলুগুৰি থানাত আছিলোঁ তেতিয়া থাকোঁতে 2011 চনত এই পাঠখন মই পাইছিলোঁ গাঁৱত বহুত গছ য'তে ত'তে তেতিয়া মোৰ লগত থকা কনিষ্টবলবিলাকক মই ক'লোঁ যে এই পাঠখন গছবিলাক দেখুৱালোঁ যিমান পাৰা এখন ছিঙি আনা তেওঁলোকে এখনকৈ বেছি ছিঙি আনি পিনি গাড়ীত থলোঁ গাড়ীত থোৱাৰ পাছত তেওঁলোকে সুধিলে আপুনি এইখিনি কি কৰিব কিবা ইয়াত খাব নেকি নে কিবা বনাব এইটো ভাবিছে তেওঁ নহয় মই এখন বজাওঁ গাড়ীত গৈছোঁ তেতিয়া গোটেই সিহঁতক চবকে দি দিলোঁ পাত মানে সকলোৱে ৰাখে 10খনকৈ দি দিছোঁ 5জন আছিলে চবকে দিলোঁ তাৰপৰা কি বজায় আপুনি তেতিয়া মই ক'লোঁ যে তেতিয়া মানে কথাটো হ'ল কি এইটো কাৰণে মই কৈছোঁ বিহুলৈ মাত্ৰ 15 দিনমান আছিলে তাত বিহু পাতে তেতিয়া মই তেতিয়া ক'লোঁ যে এইখন মই গানবিলাক বজাওঁ কি গান বজাওঁ তেতিয়া মই মানে বিহু বজালোঁ কিবা কিবি বজাই শুনিলোঁ তেতিয়া এই কথাবোৰ আহি পিনি এই বিহু যিখিনি পাতিছে ৰাইজক কৈ দিলে তেওঁলোকে এদিন মানে 9টামান বজাত মোৰ ভাড়াঘৰত আছিলোঁ তেতিয়া মই ফেমিলি লৈ আছিলোঁ তাত ওলালেগৈ মাষ্টৰ 4জন লগতে আৰু তাত কাম কৰা আৰু টাউনত মই ক'লোঁ আহক নহয় আপোনাৰ ওচৰলৈ আহিলোঁ আমি বিহু পাতিবলৈ লৈছোঁ গতিকে আপোনাৰ ওচৰলৈ অহা হ'ল মই কৈছোঁ বহক বোলে হ'ব বাৰু বহিম বোলো এতিয়া আপোনালোকক মই কওক কি দিব লাগে তেওঁলোকে ক'লে যে নহয় আপোনাক পইচা বিচাৰি অহা নাই তেতিয়াহ'লে আপোনালোকে মোক কিবা তাৰ সভাপতি সম্পাদক কিবা পাতিব নেকি নহয় সেইবোৰ অহা নাই তেতিয়া ডাঙৰ পাত এখন দিছিলোঁ এই বোলে পোহাই ল'ৰা পাতখন চাওঁ এজনক ক'লে এজন কনিষ্টবলে আহিছিলে ইয়াই দি দিলে এই পোহাই ল'ৰাখন আপুনি বজাই বুলি শুনিলোঁ থানাত কৈছে এতিয়া মই আছোঁ খালোঁ কি নাম ক'লে থানাত মানে প্ৰচাৰ হৈ গৈছে পোহাই লতা তেতিয়া মই লগে লগে লিখি লৈছোঁ মানে মইতো নাজানো কি নাম পোহাই লতা সেই তেতিয়াই নামটো মানে তেতিয়াহে গম পাইছোঁ 1970 চনত শিকা 2011 চনত মই গছৰ পাতখনৰ নাম পোহাই লতা বুলি জানিলোঁ
নহ'লে এনেই ছিঙিয়া নোৱাৰোঁ গাওঁ বজাওঁ মানে এইটো কথা নাই গ'ল। তাৰপিছত তেওঁলোকে ক'লে যে নহয় এতিয়া আমি থানাতে সকলো কথা ক'লে মানে আপোনাৰ নামটো জানিবলৈ 41 বছৰ দৰকাৰ হৈছিল। এই ক'লে আপুনি যে এই পুহাই লতাখন বজায় সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছিলোঁ, আপোনাৰ নাম আমি লিখি আনিছোঁ, এইবাৰ আপুনি আমাৰ তাত বজাব লাগিব মানে বিহুত ৰাতি ফাংচন হ'ব তাত আপুনি বজাব লাগিব। মই কৈছোঁ যে এইটোতো নকৰিব, মই লাগিলে আপোনাৰ ঘৰতে বজাই শুনাম বা ক'ৰবাত শুনাম, কিন্তু এনেকৈ ৰাইজৰ আগত মই বজাই পোৱা নাই। নহয় এইবাৰ বজাব লাগিব এনেই হয়। তাৰপিছত বজালে আপুনি? তাৰপৰা মই মূলত তাত গান গাই ফুৰি জানে মই গান সেই অনুষ্ঠানত বিহুগীত বজাইছিলে? বিহুগীত চব বজালোঁ। তাৰপৰা কেইজনৰ ল'ৰা 5জনৰ ল'ৰা 5 দিনমান মানে ৰেকৰ্ডিঙো কৰিলোঁ, কিবা মানে প্ৰেক্টিছ কৰিলোঁ। গম পাইছোঁ। তেওঁলোকে আচৰিত খাইছে। যিকেইজন মূলত প্ৰেক্টিছ কৰিলোঁ প্ৰথম মাতিলোঁ, মাতিলে ভাইটি তোমালোকে যাবাচোন এই তালৈ মাতিছে মোক ফাংচনত, অলপ প্ৰেক্টিছ হ'ব, এইটো কথাহে ক'লোঁ। কিন্তু বাকী যেতিয়া তেওঁলোকে মোৰ ঘৰ পালেগৈ, মোৰ মানে ওচৰতে আৰু ভাড়াঘৰ মানে সন্ধিয়া টাইপত আৰু, তেওঁ ক'লে দাদা আহিলোঁ, কিছুমান ছাৰ কয় যে হেৰি গানকেইটা কোনকেইটা দিয়কচোন আমি শিকোঁ। তেতিয়া মই ক'লোঁ গান নহয় নহয়, মই পাতখনহে বজাম। তেতিয়া সিহঁতে আচৰিত পাতখন বজাই মানে কি পাত বজায়? তেতিয়া মানে পাত আছিলে ছিঙি লোৱা এখন দিলোঁ এইখন, তেতিয়া তাৰ লৰাহে আৰু এইখন পুহাই লতাখন আপুনি মানে কি বজাব এই কথাটো এনেকুৱা। সেই মঞ্চত বজোৱা ইয়াতে বিহু। তেতিয়া মই সেই মঞ্চত বজালোঁ, প্ৰথম বিহু বজালোঁ। বিহু এটা এতিয়া বজাই অলপ বিহু বজালোঁ আৰু বহুত গানেই বজালোঁ, মানে বহুত সময় কিমান বজালোঁ। তেতিয়া বহুত মানে আচৰিত খাইছে। কিছুমানে কৈছে যে সেই প্ৰথম শুনিছে মানে এখন পাতত যে পাতো বাজে বিহু বাজে। আৰু এটা কথা কৈ দিছোঁ, সেই তেতিয়াই 12টা বজাত মোক বজোৱাইছে, মানে 15টা 20টামান বজালোঁ নেকি চব মিলাই। তাৰপিছত গ'লোগৈ, এজন কনিষ্টেবলে মোক আগুৱাই দিলে। ৰাতিপুৱা মই 10টা বজাত থানা পালোহি। তেতিয়া OC চাহাবে মোক মাতিলে, ক'লে লাহন হেৰি নহয় কালি বৰ বঢ়িয়া লাগিলে আপুনি বোলে। মই ভাবিলোঁ আপুনিতো যোৱা নাই। নহয় বোলে মই আপুনি 12টা বজাত বজাইছিলে, মই ভাত খাই লৈছোঁ আৰু আপুনি 12টা বজাত আপোনাৰ মই টিভি চাই আছোঁ নহয়, টিভিত দেখাই আছিলে। এই আপুনি মিছাই কৈছে। মোক যি কনিষ্টেবলে থৈ আহিছিলে সি তাৰ ডিউটি, তেতিয়া সি আহি ক'লে ছাৰ বোলে মই আপোনাক কালি 2টা বজাত থৈ আহিছোঁ নাই ঘৰত। মই থৈ আহিছে, মই ঘৰলৈ গৈ পিনি মোৰ ফেমিলিয়ে মোক কৈছে নহয় তাই আপোনাক চাই আছে টিভিত। মইতো আচৰিত খাইছোঁ, লাইভ দেখাই আছিলে কথাটো। মোৰ মিছা টিভি কি টিভি নহয় বোলে ডিৱাইড এনেকৈ কৈছে। এইটোতো কেনে হৈছে। তাৰপিছত হেৰি মানে থানা পিনে ওলাই যাওঁ, বাগান হেৰিতে হোটেলত চাহ তাহ খাওঁ না, এই চাহ খাবলৈ বহোঁতে মানে ৰক্ষাই নিদিলে। এই চব মানুহ আহিলে জোৰটো মানুহ চবে আহি কৈছে লাহন কালি বহুত বঢ়িয়া লাগিল দেই আপুনি পাত এখন বজাইছে কিবা কিবি। হয়, সেই মুহূৰ্তটো স্মৃতি হিচাপে আৰু আমাৰ দৰ্শকৰ এতিয়া মানে আপোনাৰ এটা বিহু শুনিব ইচ্ছা হয়। তাৰপৰা সেই তাৰপিছতে মই নিমন্ত্ৰণ পালোঁ DY-65 বুলি, এটা 4-5 বাৰ যাবলগীয়া হ'ল আৰু বজাবলৈ বিহু। উজানৈ আকাশখন ধুনীয়া, উজানৈ তৰাই জিলিকা। হয়, সুন্দৰ গীত। প্ৰিয়াংকু কেনেকুৱা শুনিছা গান? মজা শুনিছা। এই চৰ্চাটো এতিয়া আপুনি বৰ্তমান কৰি আছে? হয়, এইটো মোৰ থাকে আৰু। হয়, তাৰমানে কেলৈ মাতি আছে, কাইলৈ পৰহিলৈ মাতিছে। মই এতিয়া অহা এই হেৰি তাৰিখে যাম, গুৱাহাটী পাৰ হৈ যামগৈ। হয়, 31 তাৰিখে, এই মাহৰ 31 তাৰিখে। হয়, কোন জেগাত যাব? এইটো গুৱাহাটী পাৰ হৈ যাব। হয়, পাহৰি গৈছে, জেগাটোহে পাহৰি গৈছে, তালৈ মাতিছে। যাম আৰু যাবই লাগিব, এইখনৰ কাৰণে মাতিছে। তাত চাগে জুবিনৰ গানে কেইটামান বজাব লাগিব নেকি। হয়, বাকী আপোনাৰ ল'ৰালিৰ কথা কওঁ। ল'ৰালি কালটো কেনেকৈ পাৰ? ল'ৰালি কালত আচলতে মই একেবাৰে সৰুৰ পৰাই গান গাওঁ, গান ভাল পাওঁ। আমাৰ গাঁৱত দুটা ডাঙৰ ডাঙৰ
ৰেডিঅ' হয় সেইবিলাক আজিকালি নাই, বহুত ডাঙৰ ডাঙৰ ঘৰত আছিলে, আমি চাবলৈ যাওঁ। তাত কিন্তু খুব গান বাজে, সেইবিলাক ভূপেন হাজৰিকাই বেছি গান বাজে। তেতিয়াবা মানে গানৰ প্ৰতি ভাল লাগিলে। আৰু চিনেমাও খুব চাওঁ বাগানত গৈ পিনি, সেই হিন্দী চিনেমাখিনিও তেতিয়াই খুব ভাল লাগিলে আৰু এনেই গাওঁ। আৰু তাৰ পাছত সৰু হৈ থাকোঁতে আমাৰ গাঁৱতে শিকাইছিলে, মোকে গাবলৈ কয়, ময়ে গাওঁ। তাৰপৰা যেতিয়া পঢ়ি থাকোঁ তেতিয়া মানে এখন চিনেমা গান মই খুব গাওঁ। তেওঁ 9 নে 10তকৈ পঢ়ি আছিলোঁ, হেৰিত এইটো আকৌ এখন নেদেখা নদীৰ সিপাৰে, এই গীতটি। তেতিয়া মোক জল মানে স্কুলত গাবলৈ সেইটোৱে গাবলৈ কয়, আৰু গাঁৱে গাঁৱে কিবা পাতিলে এই গানটো গোৱায়। তেনেকুৱা গানে মই তেতিয়াৰ পৰাই মই শিকা আচলতে। তাৰপৰা চাকৰিত মই অকণমান গীতৰ ওপৰত শিকিছিলোঁ, স্কুলত শিকিছিলোঁ, চাৰেগামা শিকিছিলোঁ, এইবিলাক আৰু হাৰমনিখন ভালকৈ শিকিলোঁ। হয়, এটা কথা থাকি গৈছে, আমি যিহেতু প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আপোনাক এটা গীত পৰিৱেশন কৰিবলৈ কৈছিলে। এই মুহূৰ্তত যদি পৰিৱেশন কৰে ভাল লাগিব আমাৰ। এটা গান খুব ভাল লাগে, এইটো মই টিভিটো বজাইছোঁ। হয়, পাখি পাখি এই মন পাখি লগা পাখি লগা মন, এই গানটো। প্ৰিয় শিল্পীজনে যদি আপোনাক লগ পালে হয়, আজি আপুনি হয়তো এই যিটো গছৰ পাতত গানৰ সুৰ তোলে, নিশ্চয় আপোনাক স্বীকৃতি ভালদৰে দিলেহেঁতেন। কিন্তু চৰকাৰে সেই অনুপাতে আপোনাক দৃষ্টি পৰিছে নাই, বা চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে নাই? এনেকৈ চৰকাৰ পৰিছে ন? যোৱা এই মুখ্যমন্ত্ৰী নহয়, তেখেতৰ আগত হয়, যিগৰাকী মুখ্যমন্ত্ৰীয়ে মোক দিছিলে, হয়, এককালীন সাহাৰ্য মোক দিলে। এককালীন সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে, হয়, তেখেতে মোক দিলে, হয়, পাইছোঁ। হয়, তেনেকৈ বহুত জেগাত, অসমৰ বহুত জেগালৈ মোক মাতিছে, হয়, মানে জনাইছে আৰু সন্মান জনাইছে, হেৰি কৰিছে। এইটো মোৰ কাৰণে ভাল আৰু, হয়, মানে বহুত ভাল লাগে মনটো। জুবিন গাৰ্গক লগ পাবলৈ মন থাকিলে নে নাই? তেতিয়া এতিয়া যেতিয়া জুবিন গাৰ্গৰ গোটেই কথাখিনি ওলালে, গোটেই কথাখিনি আমি ইমান জনা নাছিলোঁ। খুব ভাল গান গায়, ভাল সুৰ কৰে, সংগীত কৰে, এইখিনি জানিছিলোঁ। তাৰপৰা চিনেমাও
তেওঁ কৰে জানিছিলোঁ, কিন্তু ইয়াৰ পিছত আৰু বহুত কিবা কিবি আমি জানিলোঁ, যিখিনি কথা আমি নাজানিছিলোঁ। আৰু তেতিয়া আমাতকৈ বহুত বয়সত সৰু, গতিকে আমি তেওঁক লগ পাবলৈ চাগে ইমান আমাৰ মনত নাহিল আচল ক'বলৈ গ'লে, ভগৱানেও নিদিলে। কিন্তু এতিয়া আমি বুজিলোঁ তেওঁ কি আছিলে, কি মানুহ আছিলে। সেয়াই আমাক ভগৱানে ভাল এজন দিছিলে আৰু খুব সোনকালে লৈ গুচি গ'ল। গতিকে তেওঁ কামখিনি আমি ৰাখিব লাগিব। তেওঁ যিখিনি কৰি গ'ল আমাৰ উঠি অহা চামে নিশ্চয় ৰাখিব। সেয়াই আমিও কামনা কৰিম তাকে। হয়, প্ৰিয় শিল্পী যিহেতু ভূপেন হাজৰিকাৰ গান আপুনি বিভিন্ন মঞ্চত পৰিৱেশন কৰি থাকে, তেখেতৰ সান্নিধ্য লাভ কৰিছিলে? কৰিছোঁ। তেখেতক মই 3 বাৰ। প্ৰথম মই মন কৰবি গীত বুলি 40টামান গীতৰ, আধুনিক গীতৰ এখন দেখুৱাইছিলোঁ যোৰহাটত। তেওঁ যোৰহাটত গৈ তেওঁ গানকেইটা লৈ পিনি 2 দিনৰ পিছত মোক মাতিলে, তাতে মাতিলে, তেওঁ লিখি দিছিলে। মানে মোৰ ওপৰত লিখিছে, মই ডেছতে গৈছিলোঁ দিবলৈ। সুশীল লাহনে আৰক্ষী বিভাগত চাকৰি কৰে, অথচ তেওঁ সৌন্দৰ্য প্ৰকাশক জীৱন্ত কৰি ৰাখিছে, এনেকৈ লিখিছে। শেষত মানে কৈছে, আশা ৰাখিছোঁ মানে ৰাইজে সেইখিনি ভাল পাব, শুনিব, এনেকৈ লিখিছে। মই আজি কেতিয়াবা দেখুৱাম, মই নিশ্চয় চাব লাগিব। আছে যিহেতু ইমান এটা বিৰল প্ৰতিভা বুলিয়ে ক'ব পাৰি, গছৰ পাতত যিহেতু আপুনি সংগীতৰ সুৰ তোলাই, নৱপ্ৰজন্মক কাৰোবাক এই প্ৰতিভা অধিকাৰী কৰি গৈছে নে নাই আপুনি? মানে কোনোবাই শিকিবলৈ আগ্ৰহী হৈছে নে নাই, বা আপুনি শিকাই গৈছে নি? শিকিবলৈতো বহুতে আহে, কিন্তু পাতখনো দিওঁ। মই ঘৰতে 2-3টা গছ ৰুইছোঁ। এই গছজোপা মানে ধুদৰালি কিনাৰতহে বেছিকৈ হয়, বেলেগত কম পোৱা যায়। এইটো ৰাইজে কওঁতে ৰজাৰ দিনৰ গছ, ৰজাই ব্যৱহাৰ কৰিছিলে। ইয়াত সকলো পানী কিবা কিবি খাইছিলে বোলে এইখনতে। আৰু এইখন বহুত বহলকৈ লগাই পিনি কিবা কৰে, বনাই লৈ পিনি যে আমি হোটেলটো আগতে খোৱা মন আছে, এইবিলাকে খায় মানে। এই তেনেকুৱাই পাত। আৰু বহুত কিবা কিবি কৰে। পোহাৰী বুলি এবিধ, শুনামতে পোহাৰী নামৰ ৰজাৰ দিনত তিৰোতাৰ নাম আছিলে, তেওঁলোকে এইখন পাততে মাছ বিক্ৰী কৰিছিলে। এইবিলাক কথাখিনি কৈছে, কিন্তু লেখা মেলা আমি পোৱা নাই। সেয়াই। আৰু ভূপেন দাক 5টা গান মই ৰেকৰ্ডিং কৰিছিলোঁ। সেই 5টা তেওঁক দিব নোৱাৰিলোঁ। যেতিয়া মই কৰিলোঁ, কৰাৰ পিছত তেতিয়াই তেওঁ মানে বেমাৰত ভুগিলে যে, তাৰপিছতো নেদেখিলোঁৱেই। কিন্তু তেওঁক মই দিব নোৱাৰিলোঁ গানকেইটা, তেওঁৰ গান বহুত বজাইছোঁ। বুকু হম হম কৰে বজাইছোঁ, মানুহে মানুহৰ বাবে ৰেকৰ্ডিং হৈছে মোৰ। এইবিলাকত ইউটিউবত আছে, এইবিলাক সকলোৱে শুনে, বাজি থাকে। এইটো যিটো শিকোৱা কথা কৈছোঁ, এইটো এতিয়া কাৰোবাক শিকাব বিচাৰে নাই? এইটো কথাটো হৈছে কি, মই অসমৰ যিমান মাতে তাত শেষত এটাই কথা কওঁ, আৰু মই য'তে মাতে তালৈকে মই এই গছৰ পাত 20খন 30খন 50খন লৈ যাওঁ, মই বিলাই দিওঁ যে এইখনে পাত, ল'ৰা ছোৱালীবিলাকক আপোনালোকে শিকক। মাক দেউতাকে সেই মোৰ ওচৰলৈ লৈ আনি মই পাত দিওঁ, প্ৰথম কেনেকৈ বজাই দেখুৱাই দিওঁ, তেওঁলোকে খুৱাই বাৰু নোলায়। কিন্তু নোৱাৰিলে চাগে, সেইকাৰণে মোৰ নম্বৰো দিলোঁ, কোনো চেষ্টা কৰিব লাগিব আচলতে। আৰু ঘৰলৈও আহিছিলে। এতিয়া আৰু এটা কথা কৈছোঁ, এই কলিকতাত তাত 2জন মানুহে কৈ পঠাইছিলে, আপুনি কিন্তু এইখন ল'ৰা ছোৱালী শিকাব, নিশিকালে আপুনি হেৰাই যাব। এই কথাটো কৈছিলে। আমি আচলতে সেইটো কাৰণে সুধিছোঁ যে যদি আপুনি ইমান এটা ধুনীয়া প্ৰতিভা। আৰু এটা কৈছিলে যে আপুনি জনগণ মনতো 100 ল'ৰা ছোৱালী শিকাবলৈ শিককচোন। সেইমতে আহি পিনি মই 100 ল'ৰা ছোৱালী ইয়াত আমগুৰিত মই বিচাৰিছিলোঁ। 100নো ক'ত পাম, 2-3জন মান গৈছিলে, মাক দেউতাকে লৈ গৈছিলে এদিন। মই পাতটো দি পঠিয়ালোঁ, কিন্তু তেওঁলোকে মাত উলিয়াব নোৱাৰিলে, চেষ্টাও নকৰিলে, আৰু নাই। তেনেকুৱাই। তেতিয়া মই তাত কৈছিলোঁ যে জনগণ মনটো মই শিকাম, সেইটো মই বজাই থাকোঁ, মই বজাই শুনালোঁ। তেতিয়া বোলে এইটোতো আপুনি পাৰি শিকাব। আৰু এটা আমাৰ অসমৰ গান আছে, অ' মোৰ আপোনাৰ দেশ, অ' মোৰ চিকুনি দেশ, আছে যদি সেইটো শিকাব আপুনি। এইটো হিন্দীত কৈছে আৰু, গম পাইছোঁ। এই গানখিনি এতিয়া বহুত জেগাত মই বজাই শুনাইছোঁ। অ' মোৰ আপোনাৰ দেশটো খুব ভাল লাগে, মানুহে শুনে। জনগণ মনৰ সেইটো যদি আমি 100টা ল'ৰা ছোৱালী নালাগে, 50টা ল'ৰা ছোৱালী যদি একমতকৈ আমি সেইটো গানটো বজাব পাৰোঁ, তেতিয়া তেওঁলোকে কবিতা আছে। এইটো আপুনি যদি 100টা ল'ৰা ছোৱালী শিকায়, এইটো গোটেই পৃথিৱীয়ে জানিব যে এখন গছৰ পাততো যে বাজে ভাৰতৰ এইবিলাক কৈছিলে।
মই কৈছোঁ বহুত জেগাত, এতিয়া পৰা নাই, কেনেকৈনো কৰিব। যোৰহাট চিনাতলিৰ কথা উল্লেখ কৰি গৈছে আপুনি কথা প্ৰসংগত। চিনাতলিত আপোনাৰ আমাৰ গাঁৱত এই বহুত গছ। চিনাতলি মানে আপোনাৰ পুৰণা গাঁও হয়। পুৰণা গাঁও ঘৰ আছে এতিয়া, মই তালৈ গৈ থাকোঁ। সেই গছবিলাক এতিয়াও আছে, সৰু সৰু যিকোনো বাগান আছে বা কিবা তাত আছে গছ। মই গ'লে লওঁ। আৰু বেছি গছ পোৱা যায় গিবন, মৰিনি পোৱাৰ আগত গিবন বুলি কয় যে, তাত ভৰি আছে গোটেই ৰাস্তাত ধুৰালি দাঁতিতে গোটেই গছেই গছ। এতিয়া মই ক'ৰবালৈ গ'লে যদি সেইপিনে মাতে, মই ঘৰৰ পৰা নিনো, তাতে গাড়ী চাড়ী ৰাখি পিনে তাৰপৰাই লৈ পিনি লৈ যাওঁ, সৰহকৈ লৈ যাওঁ মানে পাতটো ৰাইজক যাতে মই দিব পাৰোঁ। ৰাইজে লওঁতে লয়, কিন্তু আৰু এইটো বস্তুটো মানে যদি আজি এনেকৈ ইয়াত থৈ দিয়া হয়, এইটো শুকাই গ'লে ইয়াৰ মাত নোলায়। ইয়াৰ যিটো পানী আছে, যিটো তেজ আছে আমাৰ নিচিনাকৈ, এই তেজটো অলপ শুকাই গ'লে ইয়াৰ মাত নোলাব। এইটো সেইকাৰণে খুব ঠাণ্ডা কৰি ৰাখিব লাগিব, বতাহৰ পৰা বাচাই ৰাখিব লাগিব বস্তুটো। হয়, এই যিটো বিষয়, এই বিষয়ৰ প্ৰতি যুৱ প্ৰজন্মই হওক বা মানুহৰে হওক, যিকোনো মানুহে আগ্ৰহী হোৱা আপুনি দেখা পাইছেনে? হয়, হওঁতে হয়, কিন্তু যেতিয়া ফুৱাই মাতটো উলিয়াব নোৱাৰে, ওলায় ধৰি লওক হয়, এতিয়া যেনেকৈ ধৰক সিমানতে বজাব, এতিয়া যেনেকৈ নহ'ব। মই ধৰক এতিয়া আপুনি কোৱাৰ লগে লগে ওলাব, এনেকৈ ওলাইছে কিন্তু গীতটোকে আকৌ গীতলৈ আনিব লাগিব নহয়। গীতলৈ আনিব লাগিব মানে আমি যেনেকৈ গীত শিকিবলৈ চাৰেগামা শিকিব লাগিব, শিকিব লাগিব। ইয়াতোতো এইটো চাৰেগামাই আছে বস্তুটো, বহুত মই শিকাইছোঁ। চাৰেগামাও যে আছে এইটো বস্তুটো একেটাই, এইটো মই শুনাইছোঁ। চাৰেগামাতে এইটো, আৰু এইটোকে তোমালোকে যদি শিকা, এইটোকে প্ৰথম মাতটোকে শিকাচোন, এদিন নিশ্চয় ইয়াৰ গান আহিবগৈ। আৰু যিটো গান তোমালোকে ভাল পোৱা সেইটো গান বজাবা, যে হিন্দীয়ে বজাব লাগিব, অসমীয়া বজাব, সেইটো মই কোৱা নাই। যিটো গান এনেই তোমালোকে ঘৰত কেতিয়াবা গাই থাকা, এইটো তেনেকৈ কওঁ মই, যে সেই গানটোকে বজাবলৈ ল'বা, তেতিয়াই হ'ব। বহুতে কয় আপুনি এখন স্কুল খোলক, মোকে কয় নহয় স্কুল মই নোখোলোঁ, কেলৈ স্কুল খুলিব নোৱাৰোঁ, কাৰণ মইতো কাৰো ওচৰত শিকা নাই। এতিয়া মই যি বুজিলোঁ সেইমতে ৰাইজক বজাইছোঁ, ইমানখিনি জানিলোঁ। হয়, আপুনি এইটো বজাব যাওঁতেতো আপোনাৰ শক্তিৰ প্ৰয়োজন হয় বা জোৰ প্ৰয়োজন হয় নে আলাসত বজাই দিয়ে? নহয়, ইয়াতে আমি যেনেকৈ সুহুৰি বজাওঁ সেইটোৱেই তেনেকুৱা সেইটোৱে। এনেই কিন্তু দেখা তেনেকুৱা লাগে যেন খুব শক্তি গৈছে। কথা সোধে মোক, বহুত লোকে সোধে আপোনাৰ এইখন বজাই পিনি বুকু বিষ কৰে নেকি বা ইয়াত বিষায় নেকি? বিষায় নহয় বোলে, আপোনাৰ জোৰ নালাগে। মই জোৰটো এইখিনিতে জানে, এইখিনিতে গৈছে, অকলে ইয়াৰ পৰা হয় যিটো বজালোঁ যে সেইটো ইয়াৰ পৰাই গ'ল। প্ৰথম মানুহেতো বজালে খুব জোৰ দি দিয়ে বজাব। হয়, মই শিকাওঁ একেবাৰে। বহুতে কয় যে ইমান পটকৈ আপুনি মাতটো উলিয়াই দিলে, কেনেকৈ ওলায়? হয়, এনেকৈ দেখুৱাওঁ মানে, এনেকৈ তোমালোকে উলিয়াবা মাতটো, গানলৈ নাযাবা। যেতিয়া হ'ব মাতটো ওলাব, তুমি পূৰা পাৰিলা, তেতিয়া এটা গীতত গ'লে হ'ব, যিকোনো গান বজাব পাৰি, বৰগীতো বজাব পাৰি। বৰগীত মই বহুত জেগাত বজাইছোঁ। বৰগীত বজাই এটা বৰগীত বজাই। হয় হয়, কৃষ্ণ পাৱে পৰিহৰি কৰোঁ কাতৰি।
এজন শিল্পীক আপোনালোকে যদি পাব বিচাৰে বিভিন্ন মঞ্চৰ বাবে কিদৰে যোগাযোগ কৰিব আপোনাৰ লগত? মোৰ যিটো নম্বৰ, হয়, নম্বৰটো এই মুহূৰ্তত শ্বেয়াৰ কৰি দিয়ে, হয়, দি দিওঁ। এই মুহূৰ্তত যদি আপুনি শ্বেয়াৰ কৰি দিয়ে, আমাৰ শ্ৰোতা দৰ্শকে হয়তো আপোনাক কেতিয়াবা বিচাৰিবও পাৰে, যিসকলে আমাৰ এই অনুষ্ঠান চাই আছে। ইয়াত মই কৈ দিওঁ। হয়, কৈ দিওঁ। মোৰ নম্বৰটো হৈছে 9954474001। আকৌ কৈ দিছোঁ, 9954474001। এইটোৱে। হয়, কেনেকুৱা লাগিলে আমাৰ এই অনুষ্ঠানলৈ আহি আপোনাৰ হয়তো আমি নাজানিম। বাকী আমাৰ শ্ৰোতা দৰ্শক উদ্দেশ্যি এই মুহূৰ্তত কি ক'ব? আমি যিহেতু অনুষ্ঠানৰ পৰা বিদায় মাগিব খুজিছোঁ। হয়, সকলো শ্ৰোতা দৰ্শকলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। সকলোৱে আপোনালোকে সুখে থাকক। আকৌ আমি নিশ্চয় লগ পাম। আপোনালোকক নম্বৰটো দিলোঁ, এদিন নিশ্চয় লগ পাম। আৰু এটা কথা কওঁ, এই কথাষাৰ মই য'লৈ যাওঁ তাতে কওঁ যে এইখন আমাৰ অসমৰ গছ, অসমৰ গছৰ পাত, পুহাৰী লতা, বেলেগ নামো আছে। ইয়াৰ নাম বেলেগ বেলেগ জেগাত শুনিছোঁ, বেলেগ নাম কয়। গতিকে এই পাতত যদি আমি আমাৰ ল'ৰা ছোৱালীখিনিক বজাবলৈ শিকাব পাৰোঁ, যদি তেওঁলোকে শিকে, আৰু আমাৰ জ্যোতি সংগীতৰ পৰা আদি কৰি যিখিনি গীত আছে, মই যিখিনি এতিয়া শুনালোঁ, এই সকলো গীতে যদি আমি বজাব পাৰোঁ, খুব ভাল পাব। কলিকতাত এটা কথা কৈ পঠিয়াইছিলে, এই পাতখন যদি আমাৰ ল'ৰা ছোৱালীয়ে শিকে খুব ভাল কথা হ'ব। কাৰণ এতিয়া আমাৰ যিখিনি ওলাইছে বজাবৰ কাৰণে কিন্তু বহুত পইচা দিয়ে কিনিব লাগিব। হয়, সেই কথাটো কিন্তু কেইবাজনো কৈছিলে। তেতিয়া মই কৈছিলোঁ তেখেতসকলক যে নহয়, মইতো ইমান দামী বস্তু অনা নাই। নহয়, তেওঁলোকে কৈছে নহয়, আপুনি অনা বস্তুটো এইটো কোটিপতি হ'ব পাৰে, এইটো কোটি টকা হ'ব পাৰে। এতিয়া মইতো বিশ্বাস কৰা নাছিলোঁ, এইটো কেনেকৈ হ'ব? মইতো এতিয়া গছে আমাৰ ঘৰত তেনেকৈ আনিছোঁ। নহয়, এই গছটো আমি ভাৰততে ক'তো দেখা নাই। বহুতে কৈছিলে, কিন্তু বহুতে মই সুধিছিলোঁ, তেওঁলোকে লৈ পিনি হৈছে এনেকুৱা গছ নাম কি? কৈছিলোঁ এনেকুৱা আমাৰ তাত নাই। দিল্লী মানুহ পাইছিলোঁ, বহুতো সুধিছিলে মোক। মই 30খন পাত লৈ পিনি সকলোকে দিছিলোঁ, মই যিমানো দিছিলোঁ। তেতিয়া সেইকাৰণে মই সকলোকে কৈছোঁ, ডাঙৰেও শিকক, সৰুবিলাকে শিকিলে আৰু ভাল হ'ব। জনগণৰ মনতো যদি আমি 100 লৰাই বজাব পাৰোঁ, মোৰ আপোনাৰ দেশটো যদি 100 বাৰ বজাব পাৰোঁ, আমাৰ বিয়ানাম যদি আমি বজাব পাৰোঁ, কেতিয়াবা বিয়া হৈ আছে, আমি আমাৰ বাইদেউহঁতে গাই আছে বিয়ানাম, আমি সৰুখিনিয়েতো ইয়াৰ বিয়ানামতো বজাই দিব পাৰি। মই বজাই দেখুৱাইছোঁ, বহুতে কৈছে খুব ভাল লাগিব। আৰু এটা যিকোনো তেনেকুৱা বিহুটো বজাব পাৰি। মানে গান এটা কৰিবলৈ যাওঁতে বা বজাবলৈ যাওঁতে বিনা খৰচত, ইয়াক হেৰি নাই, বিনা খৰচ। কিন্তু এদিন তেওঁলোকে কোৱা মতে, এদিন নহয় এদিন নিশ্চয় হ'বগৈ এইটো দাম। কাৰণ এইটো এদিন বিশ্বত সকলো ৰাইজে ল'ব পাৰে, ল'বগৈ পাৰে ভগৱানে যদি কৰে। আৰু তেতিয়া নিশ্চয় সকলো দেশতেতো ইয়াৰ গছটো নাপাব, অসমলৈ আহি নিব লাগিব। আৰু যেতিয়া হ'ব তেতিয়া নিশ্চয় বজাবলৈ শিকিব, আৰু এদিন নিশ্চয় পৃথিৱী গোটেই ভাল পাবগৈ। তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত হওক। আৰু আমাৰ অসমৰো যাতে পাতখনক লৈ পিনি কিবা এটা নাম হয়। মই নিজকে নিবিচাৰোঁ, অকল বহুতে ৰাইজে কৈ থাকে সুশীল লাহনে গছৰ পাত বজায়, নহয় আৰু আছে। তেতিয়া বহুতে মোক সুধিছে নামকেইটা দিয়ক। মই নাম এতিয়া নিদিওঁ, পাছত দিম। আচলতে মোৰ নাম নাই এতিয়া দিবলৈ, কাক দিম এতিয়া? মোৰ ওচৰলৈ যিসকলে আহে তেওঁলোকে বজাব পৰা নাই। ইয়াকে কৈছোঁ, আপোনালোকে সকলোৱে সুখে থাকক। আকৌ নমস্কাৰ দিম। হয়, এইজন ব্যক্তি যিজনে আচলতে আমাৰ মাজত থাকি আজি গছপাতে আচলতে সংগীতৰ সুধা ঢালি থৈ গ'ল। আপোনালোকে কেনে পালে নিশ্চয় জনাব বুলি আমি আশা ৰাখিম কমেণ্টৰ যোগেৰে। এই যি গছপাতে আচলতে অসমৰ গছপাতত আচলতে সংগীতৰ সুধা ঢালিছে তেখেতে। আৰু গোটেই বিশ্বত আচলতে এই যিটো আপোনাৰ প্ৰতিভা, এইটো বিয়পি পৰক বুলি আমি ভাবিম। আৰু অনাগত দিনত যিসকলে এই গছপাতে সংগীতৰ সুধা ঢালিব বিচাৰে, সেইসকলো যাতে জিলিকি ৰওক, আমি তাৰে কামনা কৰিম। শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ অমূল্য সময় আচলতে আমাক দিলে। আজি আমি আপোনাৰ ওচৰত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আপুনি যিহেতু কৈ গৈছে যে মোৰ আপোনাৰ দেশ বা জনগণ মন অধীৰ,
নায়কৰ জয় হে এই গানটোতে আপুনি যিহেতু বজাব পাৰে আপুনি এটি গীতেৰে আজি আমাৰ অনুষ্ঠান শেষ কৰিব বিচাৰোঁ হয় অ' মোৰ আপোনাৰ দিশ হয় এইটোকে বজাইছোঁ মই আপোনাৰ স্বাস্থ্যৰ উত্তৰ কামনা কৰিলোঁ আজীৱন এই ধাৰা আচলতে আপুনি অব্যাহত ৰাখক আমি তাকে কামনা কৰিম আৰু আপোনালোকক বিচাৰিছোঁ যে আপোনালোকৰ পৰা এটা ভাল কমেণ্ট আহক শিল্পীজনে যাতে এটা ভাল স্বীকৃতি পাওক আমি তাকে কামনা কৰি আজিৰ অনুষ্ঠান আমি ইমানতে সমাপ্ত ঘোষণা কৰিছোঁ ধন্যবাদ